প্ৰগ্ৰাম বুলি ভাবিছে ইমান মানুহ দেখি কোনো প্ৰগ্ৰাম নহয় মানে এই গোটেই পৰিয়ালৰ মানুহ ইয়াত আপোনালোকে দেখা পাইছে ঠিক আছে বেছি ভাল লাগিছে যে আমাৰ নজমুল নজৰুল আৰু নুৰুদ্দিন হতে অসমত এটা পাছত এটা চমৎকাৰ কৰি আছে বেছি ভাল লাগিছে এতিয়া চাওক এই যে তেওঁলোকে আসলতে তেওঁলোকৰ ইয়াত প্ৰগ্ৰামত আহিছো যাৰ বাবে তেওঁলোকে আনন্দিত হৈ গামোচা দিছে ঠিক আছে বাৰু এতিয়া কথাটো হ'ল যে আজি এই দৰ্জাখন মই দেখাবলৈ একেবাৰে হুজাইৰ পৰা নজমুলদাৰ ঘৰত আহিছো ঠিক আছে আৰু নজমুলদাই কিমান নজৰুলদা অকণমান নজৰুলদাৰ লগত কথা পাতিম অকণমান আহি দিব কিমান দিনৰ পৰা লাগি আছে আপুনি এইখন দাদা মোৰ কৰি উলিয়াওঁতে মিনিমাম 11 দিনমান লাগিছে 11 দিন ন 11 দিনত কিমানখন বনাইছে 11 দিনত মই 3খন বনাইছোঁ 3খন ন মোটামুটি 11 দিনত 3খন বনি যায় হয় 3খন বনাই গৈছে আচ্ছা কি সপোন লৈ এইটো বনাইছে সপোন মানে আমাৰ জুবিনদাৰ প্ৰতি এটা বহুত প্ৰেম ভাৱ মৰমৰ ভাৱ আছিলে আচ্ছা আমি ভাবিছিলোঁ যে জুবিনদা তেখেতৰ যিখিনি গান গৰিমা সকলোখিনি যেনে তেখেতটো নাই তেখেতক দুনিয়াৰ পৰা গুচি গ'ল যেহেতু তেখেতৰ গুচি গ'ল তেখেতৰ সপোনসমূহ তেখেতৰ মৰম চেনেহ গীত মাতবোৰ আমি ভাবিলোঁ আমি তেখেতক জীয়াই ৰাখিব লাগিব সেই অনুসাৰে মোৰ ঘৰত আৰু মোৰ চকুৰ সন্মুখত ৰাখিবলৈ কাৰণে তেখেতৰ প্ৰতিচ্ছবিটো ঘৰতে এখন দৰ্জা মেচিনৰ সহায়ত অংকন কৰিলোঁ আচ্ছা এতিয়া আৰু বনাবলৈ কিবা